নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ। অসম চৰকাৰৰ চলিত নিযুক্তি প্ৰক্ৰিয়াৰ কিছুমান কেণ্ডিডেটক সুধি আছে যে আচলতে এই যিটো BTC টেট আৰু BTCৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰু লগতে অসম টেটৰ নিযুক্তি প্ৰক্ৰিয়া, এই দুটা নিযুক্তি প্ৰক্ৰিয়া যদিহে মানে এপইণ্টমেণ্টবিলাক একেলগে দিয়ে বা তেতিয়াহ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, আৰু অসম টেটৰ যদি আগতীয়াকৈ দিয়ে BTCৰ কেনেকুৱা প্ৰভাৱ পৰিব, তেনেকুৱা ধৰণৰ কিছুমান কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। আৰু লগতে আমি কিছু কথা আলোচনা কৰিম আচলতে নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে। এতিয়া চাওক, প্ৰথম কথাটো হ'ল যে BTC যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়া আচলতে অনলাইন এপ্লিকেশ্যন যিহেতুকে প্ৰায় একেদিনাই শেষ হৈছে LP আৰু UPৰ ক্ষেত্ৰত। সেই হেতুকে এই ভেৰিফিকেশ্যনৰ যিবিলাক কাম থাকিব, এই কামবিলাকো আচলতে বেছি ডিফাৰেঞ্চত নহয়, আচলতে একেলগেই নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পন্ন হ'ব। যদিহে এই নিযুক্তি প্ৰক্ৰিয়াসমূহ BTC আৰু অসমৰ মানে আগা পিছাকৈ হয়, তেতিয়াহ'লে প্ৰফিট হ'ব। আচলতে BTCত যদি হৈ যায় তেতিয়াহ'লে অসম টেটত অলপ কাট অফটো কমি যাব সেনেকৈ, আৰু যদি অসমত আগতীয়াকৈ হয় BTCত কাট অফটো অলপ কমি যাব। এই কথাটো মানে কি হয়, বহুত কেণ্ডিডেটে আমাক সুধি আছে যে আচলতে BTC আৰু অসম টেটৰ নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে কি প্ৰভাৱ পৰিব, আৰু প্ৰভাৱ পৰিব যদিহে একেলগে হৈ যায় তেতিয়াহ'লে কাট অফটো একেই থাকিব, কাৰণ চাৰিওফালে কেউ উইড্ৰ নকৰে, কাৰণ সকলোৰে আশা থাকে এটা চাকৰি পোৱাৰ কাৰণে। কিন্তু কথাটো হ'ল, যদিহে ৰিক্ৰুইটমেণ্টবিলাক আগা পিছাকৈ হয়, তেতিয়া হয়তো BTCৰ যিখিনি কেণ্ডিডেট বা তেখেতসকলে হোম ডিষ্ট্ৰিক্টত পালে, তেতিয়াহ'লে অসম টেটত তেখেতসকলে নাহিবও পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত এই প্ৰভাৱটো পৰিব অসম টেট আৰু BTC টেটৰ ক্ষেত্ৰত। তাৰপিছত আমাৰ নেক্সট কথাটো হ'ল ভেৰিফিকেশ্যনৰ কথাটো, আৰু ভেৰিফিকেশ্যনৰ কথাটো হ'ল আপোনালোকে গমে পাইছে যে এতিয়া ভেৰিফিকেশ্যনৰ কথাটো আমাৰ যদিও আমাৰ এই নিযুক্তিসমূহ জুলাই মানত দিব, কিন্তু হয়তো আমি প্ৰথম যিখন প্ৰভিশ্যনেল মেৰিট লিষ্ট, সেইখন আমি কিজানি মাৰ্চ মাহত আমি আশা কৰিব পাৰোঁ। কাৰণ মাৰ্চ মাহত আচলতে আমাৰ যি চিলেকশ্যন প্ৰক্ৰিয়া, সেই ফিজিকেল ভেৰিফিকেশ্যনটো হোৱাৰ এটা চান্স আছে, সম্পূৰ্ণ চান্স আছে মাৰ্চ মাহত। সেই হেতুকে আমাৰ এই ভেৰিফিকেশ্যনৰ কামখিনি শেষ হ'লেই কিন্তু প্ৰভিশ্যনেল মেৰিট লিষ্ট এখন ওলাব, আৰু ফিজিকেল ভেৰিফিকেশ্যন হোৱাৰ পিছত তেতিয়া নিযুক্তি হয়তো ইলেকশ্যনৰ পিছত দিব পাৰে, সেইটো কথা। আৰু বিশেষকৈ এইখিনি কথা আছিল আজি। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাট অফ সম্পৰ্কে আমি কিছু কথা, যে কাট অফটো আচলতে মই কৈয়ে আছোঁ একেদিন, যে যিসকলৰ কাট অফ লৱেষ্ট, আমি OBC সকলৰ কথা কৈছোঁ, তেখেতসকলৰ 56 বা 7 আছে। তেখেতসকলে এইবাৰ ধুবুৰী জিলাত তেখেতসকলে আশা কৰিব পাৰে, বা মানকাছাৰ, এনেকৈ শোণিতপুৰ, এইবিলাক জিলাত আশা কৰিব পাৰে। আৰু যিবিলাকৰ আনৰিজাৰ্ভ আছে তেখেতসকলে বিশেষকৈ শোণিতপুৰ জিলাত 59 বা 60 তেখেতসকলে আশা কৰিব পাৰে। গতিকে এইখিনি কথা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।